Hello everyone, আজিৰ এই ভিডিঅ'ত মই তোমালোকক অসম কুইজৰ কিছুমান কুৱেশ্যন এনচাৰ্ছ এই ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিম। ঠিক আছে, তোমালোকে মনোযোগ দি কুৱেশ্যন এনচাৰবোৰ চাবা দেই, তোমালোকৰ বহুত কামত আহিব। ঠিক আছে, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা দেই। চ' আহা তেনে কুৱেশ্যন এনচাৰবোৰ কৰোঁ। ঠিক আছে, মনোযোগ দি চাই যাবা দেই। নম্বৰ 1 কুৱেশ্যন, গুৱাহাটী মহানগৰখন ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত? এনচাৰ, দক্ষিণ পাৰে অৱস্থিত। 2 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰধান নদী দুখন কি কি? উত্তৰ, ব্ৰহ্মপুত্ৰ আৰু বৰাক। 3 নম্বৰ কুৱেশ্যন, অসমৰ সৰ্বোচ্চ পৰ্বতশৃংগটো কি? উত্তৰ, নামচা বৰুৱা। 8 নম্বৰ কুৱেশ্যন, অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি? উত্তৰ, কাৰ্বি আংলং। 5 নম্বৰ কুৱেশ্যন, অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ, বাংলাদেশ। 6 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন ঠাইত প্ৰাকৃতিক অশ্বক্ষুৰা হ্ৰদ আছে? উত্তৰ, চান্দডুবি। 7 নম্বৰ কুৱেশ্যন, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে? উত্তৰ, বৰাইল পৰ্বতে। 8 নম্বৰ কুৱেশ্যন, অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? উত্তৰ হ'ব বৰাইল পাহাৰ। 9 নম্বৰ কুৱেশ্যন, অসমত দিয়াচলাইৰ কাৰখানা ক'ত অৱস্থিত? উত্তৰ, ধুবুৰীত অৱস্থিত। 10 নম্বৰ কুৱেশ্যন, অসমত মৰাপাটৰ কাৰখানা ক'ত অৱস্থিত? উত্তৰ, শিলঘাটত। ঠিক আছে। 11 নম্বৰ কুৱেশ্যন, অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা আছে? উত্তৰ, বোকাজান। 12 নম্বৰ কুৱেশ্যন, কাঁহ পিতলৰ বাচন তৈয়াৰ কৰা প্ৰসিদ্ধ ঠাইখনৰ নাম কি? উত্তৰ, সৰ্থেবাৰী। ঠিক আছে। 13 নম্বৰ প্ৰশ্ন, অসমত চাহ শিল্প থকা এখন ঠাইৰ নাম কোৱা? উত্তৰ, চাবুৱা। 14 নম্বৰ কুৱেশ্যন, অসমৰ কোনখন ঠাইত কয়লা চালিত তাপ বিদ্যুৎ শক্তি কেন্দ্ৰ আছে? উত্তৰ হ'ব বঙাইগাঁও। 15 নম্বৰ কুৱেশ্যন, অসমৰ মাটি কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি? ঠিক আছে। উত্তৰ, অসমৰ মাটিক 4টা ভাগত ভগাব পাৰি। ভাগ কেইটা হৈছে বোকা মাটি, পলসুৱা মাটি, বালিচহীয়া মাটি আৰু শিলাভূমি। ঠিক আছে। 16 নম্বৰ কুৱেশ্যন, ভাৰতৰ কোনটো দিশত অসম ৰাজ্য অৱস্থিত? ইয়াৰ উত্তৰ হ'ব উত্তৰ পূব দিশত অৱস্থিত। 17 নম্বৰ কুৱেশ্যন, অসমৰ গাত লাগি থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম কোৱা? ঠিক আছে, দুখন বিদেশী ৰাষ্ট্ৰ। ইয়াৰ উত্তৰ হ'ব চীন দেশ আৰু বাংলাদেশ। লাষ্ট কুৱেশ্যন, অসমত প্ৰচুৰ পৰিমাণে চূণশিল পোৱা এখন ঠাইৰ নাম কি? চূণশিল পোৱা। ঠিক আছে। ইয়াৰ উত্তৰ হ'ব কাৰ্বি আংলং। চ' ঠিক আছে, মই তোমালোকক অসম কুইজৰ কুৱেশ্যন এনচাৰবোৰ শ্বেয়াৰ কৰিলোঁ। ঠিক আছে, অসমত কি কি আছে, ক'ত কি আছে
এইবিলাক মই শ্বেয়াৰ কৰিলোঁ, তোমালোকে মনোযোগ দি চাইছানে নাই মইতো গম পোৱা নাই। তোমালোকে ভালদৰে চাবা, ঠিক আছে? তোমালোকৰ এদিন কামত আহিব দেই। চ' এই ভিডিঅ'টো ইমানতে মই ক্ল'জ কৰিছোঁ। আৰু যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে? থেংক ইউ ফৰ ৱাচিং। থেংক ইউ, বাই।